হয়, নৱগঠিত ২৭ নং চমৰীয়া সমষ্টিৰ NDA প্ৰাৰ্থী হিচাপে মই আমাৰ যি সমষ্টিত নতুনকৈ যিবিলাক অন্তৰ্ভুক্ত হৈছে নতুনকৈ ঠাইবিলাক মই তাতে চবতে যাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু গৈ আছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি পাই আছোঁ। ৰাইজে যথেষ্ট মৰম কৰি আছে আৰু ৰাইজে বিচাৰিছে যিহেতু আমাৰ NDAৰ চৰকাৰ আকৌ হ'ব, আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আকৌ মুখ্যমন্ত্ৰী হ'ব, গতিকে ৰাইজে চৰকাৰৰ লগত থাকিব বিচাৰিছে আৰু বিচাৰিছে যে সমষ্টিবাসী যে এইবাৰ উন্নয়নৰ ক্ষেত্ৰত আৰু যিহেতু নতুনকৈ গঠন হৈছে গতিকে আমাৰ যথেষ্ট সমস্যা আছে, গতিকে চৰকাৰৰ পক্ষত থাকি চৰকাৰৰ প্ৰতিনিধিক পঠালেহে চৰকাৰৰ কাম হ'ব বুলি আমাৰ ৰাইজে ভাবিছে। গতিকে এইবাৰ নিশ্চিতভাৱে চমৰীয়া সমষ্টিবাসীয়ে আমাৰ NDA প্ৰাৰ্থীক হিচাপে মোক ভোট দিব বুলি মই যথেষ্ট আশাবাদী আৰু ৰাইজে গোটেই চুকে কোণে য'তেই গৈ আছোঁ যে নাই এইবাৰ আমি চৰকাৰৰ পক্ষত থাকিম আৰু চৰকাৰৰ লগত থাকিম বুলি আমাক চাওক, আমাৰ এইবাৰ নিৰ্বাচনটো যিহেতু তিনিকোণীয়া হ'ব, তিনিকোণীয়া মানে আমাৰ AGP BJP লগতে UDR কংগ্ৰেছ থাকিব, গতিকে আমি ভাবোঁ যে আমাৰ যথেষ্ট এটা প্ৰভাৱ আগৰ পৰাই আছে আৰু এইবাৰ যিহেতু মোক স্থানীয়ভাৱে মানে এজ এ NDA প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰিছে, গতিকে স্থানীয়ৰ প্ৰতি মানুহৰ এটা আগৰ পৰা এটা মনোবল ভাল আৰু ৰাইজে যথেষ্ট মৰমো কৰি আছে, গতিকে স্থানীয় প্ৰাৰ্থী হিচাপে আৰু আমাৰ এটা ভোট বেংক আগৰ পৰাই যথেষ্ট আছে, গতিকে মই ভাবোঁ যে এইবাৰ আমি বিপুল পৰিমাণৰ ভোট ৰাইজৰ পৰা পাম আৰু জয়যুক্ত হোৱাৰ কাৰণে নিশ্চিত।